ৰাতিপুৱা সময় এই ঠাণ্ডা পৰিৱেশটো মোৰ খুবেই ভাল লাগে। মিহি মিহিকৈ বতাহ, চৰাই মাত। নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেল জিভাছ কিটচেনলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ ওচৰলৈ আকৌ এটা মোৰ নতুন ব্লগ লৈ আহিছোঁ। আজি দিনটো অলপমান কি কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আহক তেন্তে মই ব্লগটো এতিয়া আৰম্ভ কৰোঁ। এয়া মই প্ৰথম মোৰ নিজৰ ৰুমটো চাফা কৰি লৈছোঁ। সদায় মই ৰাতিপুৱা শুই উঠি অকণমান কুহুমীয়া গৰম পানী খাওঁ। তাৰপিছত অকণমান সময় খোজকাঢ়ি সেই ৰুমটো চাফা কৰি লওঁ। তাৰপিছতহে মই জুচ বা ব্ৰেকফাষ্ট কিবা খাওঁ। আপোনালোকে ৰাতিপুৱা শুই উঠি কি কৰে মোক জনাবচোন, মোৰো জানিব পালে ভাল লাগিব। এতিয়া মই প্ৰথম বিছনাখন পাৰি লৈছোঁ। ইয়াতে ওচৰত কনষ্ট্ৰাকশ্যন চলি আছে, সেইটো কাৰণে খুব ধূলি হয়। সেইটো কাৰণে সদায় ফাৰ্নিচাৰ্ছবোৰ অলপ মোহাৰিবলগীয়া হয়। এতিয়া মই বিছনা চাদৰখন পাৰি লৈছোঁ। বিছনাখন পাৰি হৈ যোৱাৰ পিছত ৰুমটো প্ৰায় চাফা লিখিয়াই লাগে, নহয় জানো? এয়া মোৰ বিছনাখন পাৰা হৈ গৈছে। এতিয়া গাৰুকেইটা দি লৈছোঁ। এয়া কম্বলখন জাপি লৈছোঁ। মোক কম্বলখন জপা দেখি আপোনালোক চাগে আচৰিত হৈছে, কিন্তু পুনেত অলপ ঠাণ্ডা। দিনৰ ভাগত চিপচিপকৈ বৰষুণ দিয়ে আৰু ৰাতি হ'লে অলপ ঠাণ্ডা বতাহ মাৰে, সেইকাৰণে কেতিয়াবা কম্বল ল'ব লগা হয়। অসমত গৰম বুলি মাহঁতৰ মুখত শুনিছোঁ। আশা কৰিছোঁ সোনকালে যাতে গৰমটো কমে। এতিয়া মই আলনাত থকা কাপোৰখিনি জাপি লৈছোঁ। এয়া মোৰ কাপোৰখিনি জাপা হৈ গ'ল। এতিয়া ড্ৰেছিংখন পটাপট চাফা কৰি লওঁ। আৰু মই মেচিনত কাপোৰ সুমুৱাই থৈ আহিছিলোঁ, তাৰপিছত সেইখিনি মেলি লওঁ। এতিয়া মই কাপোৰখিনি মেলি লৈছোঁ। ৰুমটো চাফা কৰাৰ আগতেই মই সুমুৱাই থৈ গৈছিলোঁ কাপোৰখিনি মেচিনত। কাপোৰ শুকুৱাবলৈও বহুত দিগদাৰ হৈছে, এদিন দুদিন লাগিয়ে যায়। এনেকুৱা বতৰ হ'লে খুব বেয়া, মানে চিপচিপকৈ বৰষুণ দিয়ে মাজে মাজে, কাপোৰবোৰো ভালকৈ নুশুকায়। এতিয়া যিটো পৰিস্থিতি হয়, নিজৰ ইমিউনিটি ছিষ্টেমটো ষ্ট্ৰং ৰখাটো বহুত দৰকাৰী হয়। আৰু সেইটো কাৰণে মই অলপ ট্ৰাই কৰোঁ নিজৰ কেয়াৰ ল'বলৈ। আপোনালোকেও ট্ৰাই কৰিব, ঘৰতে বিটৰুট, গাজৰ বা আপেলৰ জুচ বনাই খাব। বহুত ভাল হয়, নিজৰ স্কিনৰ কাৰণেও ভাল, চুলিৰ কাৰণেও ভাল। ট্ৰাই কৰি চাব।
এতিয়া মই সদায় ইউজ কৰি থকা ডোৰৰ হেণ্ডেল আৰু নখবোৰ চেনিটাইজ কৰি লৈছোঁ চেনিটাইজাৰ স্প্ৰেটো দি। আপোনালোকেও কৰিব এনেকৈ ডোৰবেল যোনবোৰ সদায় ৰেগুলাৰ ইউজ কৰি থকা হয় সেইবোৰ চেনিটাইজ কৰি ৰাখিব। এতিয়া মই ব্ৰেকফাষ্ট কৰি ল'লোঁ। ব্ৰেকফাষ্ট কৰি লোৱাৰ পিছত মই এতিয়া লাঞ্চৰ কাৰণে মই আজি আলু টিক্কি চিৰা দি বনাম। আহকচোন চাওঁ মই কেনেকৈ বনাওঁ। হয়তো আপোনালোকে কোনোবাই জানিব পাৰে, কিন্তু যদি কোনোবাই নাজানে ট্ৰাই কৰি চাব, ভাল লাগে খাবলৈ। এয়া মোৰ পিঁয়াজখিনি ৰেডি হৈ গ'ল। এতিয়া মই আলুখিনি ভালকৈ পিটিকি লৈছোঁ। এতিয়া মই চিৰা অকণমান লৈ ল'ম। চিৰা বহুত বেছি নল'ব, আলুৰ আধা ল'ব চিৰা। এতিয়া মই চিৰাখিনি ভালকৈ ধুই লৈছোঁ। এবাৰ ফিল্টাৰ ৱাটাৰ দিও ধুই লৈছোঁ। চিৰাখিনি ভালকৈ টুকি লোৱাৰ পিছত মই এতিয়া আলুত দি দিছোঁ। এনেকৈ এই টিক্কিটো মোৰ দাইল ভাতৰ লগত খাই খুবেই ভাল লাগে। আপোনালোকেও ট্ৰাই কৰি চাব। এতিয়া মই ইয়াতে 1 চামুচ ময়দা দিম। ময়দাটো দিলে আলু টিক্কিটো ভালকৈ বান্ধ খাই থাকে, ভাঙি নাযায়। আপোনালোকে তাৰ বদলি কৰ্ণফ্ল'ৰো দিব পাৰে বা বেচনো দিব পাৰে। মই ময়দাই দি দিলোঁ। এতিয়া আকৌ এইখিনি ভালকৈ মিক্স কৰি লৈছোঁ। এতিয়া কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। ইয়াত পিঁয়াজটো কাটিবলৈ বহুত সহজ হৈ যায়, ভাল হয়। জলকীয়াটো ভালকৈ কাট নাখালে মই সেইটো কাৰণে কটাৰীখন দি অলপ কাটি দিছোঁ। অলপমান মিহি মিহিকৈ ধনিয়া কাটি দিলোঁ। ধনিয়া গোন্ধটো আলু টিক্কিটোত বহুত ভাল লাগে খাবলৈ। অলপমান মই গোটা জিৰা দিছোঁ, ফ্লেভাৰটো বহুত ধুনীয়া কৰে। অলপমান ধনিয়া পাউডাৰ আধা চামুচৰ সমান, আকৌ আধা চামুচৰ সমান মই জিৰা গুড়ি দিছোঁ। একদম অলপমান ৰেড চিলি পাউডাৰ, 1 চামুচ নিমখ আৰু অকণমান চাট মছলা। চাট মছলাটোৱে বহুত ভাল লাগে আলু টিক্কিটোত, ফ্লেভাৰটো বহুত ধুনীয়া কৰি তোলে। গোটেইখিনি এতিয়া মই ভালকৈ মিক্স কৰি লৈছোঁ। ভালকৈ মিহলাব যাতে মছলাখিনি চবতে ধুনীয়াকৈ লাগি যায়।
এয়া হৈ গ'ল। এতিয়া মই বেচনৰ পেষ্টটো ৰেডি কৰি লৈছোঁ। মই ইয়াত 4 চামুচ বেচন দিছোঁ। তাতে মই অলপমান নিমখ দিছোঁ, অলপমান ৰেড চিলি পাউডাৰ আৰু অলপমান চাট মছলা। এইখিনি ভালকৈ এতিয়া মিক্স কৰি লৈছোঁ। তাৰপিছত পানী দি অলপ অলপকৈ পেষ্ট বনাই লওঁ। পানী দিয়াৰ পিছত ভালকৈ মিক্স কৰিব যাতে বেচনটো গোটা হৈ নাথাকে আৰু ধুনীয়াকৈ মিহি হৈ যায় পেষ্টটো। আৰু পেষ্টটো বহুত বেছিও ডাঠো নকৰিব বা পাতলাও নকৰিব, জোখত ৰাখিব যাতে টিকিটোত ধুনীয়াকৈ লাগে পেষ্টটো। আজি মই দুপৰীয়া দাইল ভাত বনোৱা হৈ গ'ল, মাছো আছে। এতিয়া মই ভাবিছোঁ পোহা আৰু আলু টিকি বনাম। সেয়া দেখালৈ আপোনালোকক মই কেনেকৈ ৰেডি কৰি লওঁ। এতিয়া জাষ্ট ভাজিব আছে, মই এইখিনি ভাজি লওঁ, আহক তেন্তে চাই যাওঁ। এতিয়া মই টিকিকেইটা শ্বেপ দি লওঁ। এনেকৈ মই হাতৰ মাজত গোল কৰি অলপ চেপেটা কৰি লৈছোঁ। তেনেকেই মই গোটেইকেইটা টিকি বনাই লৈছোঁ। এয়া মোৰ টিকিকেইটা শ্বেপ দিয়া হৈ গ'ল। এতিয়া মই পেন এখনত ৰিফাইন অইল লৈছোঁ, ফ্ৰাই কৰি ল'ম। তেলখিনি অলপমান গৰম হৈ যোৱাৰ পিছতে টিকিটোত মই বেচন লেটিয়াই তাত দি দিছোঁ। তেনেকৈ মই গোটেইকেইটা বেচন লেটিয়াই লেটিয়াই দি দিলোঁ। খালি বহুত বেছি জোৰছে নলৰাব, ভাঙি যাব পাৰে। অকণ ৰঙা হোৱালৈকে ভালকৈ ফ্ৰাই কৰিব যাতে চব ফালৰ পৰা ধুনীয়াকৈ ফ্ৰাই হৈ যায়। কাৰণ আলুটো আমি বইল কৰি লোৱাই হয়, সিজাই থাকে। খালি বেচনটো কেঁচাকৈ থাকি গ'লে ভাল নালাগে খাবলৈ। তো ভালকৈ চাৰিওফালৰ পৰা ফ্ৰাই কৰি ল'ব। এয়া মোৰ টিকিকেইটা ৰেডি হৈ গ'ল, অলপ অলপ ৰঙা হৈ গ'ল দেখিছে। এতিয়া মই উঠুৱাই লৈছোঁ। এতিয়া ওপৰতে অলপমান চাট মছলা দি দিছোঁ। এই আলু টিকি ৰেচিপিটো মোৰ খুবেই ভাল লাগে। সুদা দাইল ভাতৰ লগতো বহুত ধুনীয়া লাগে খাবলৈ। ট্ৰাই কৰি চাব। আজি মোৰ 2টা পাৰ্চেল আহিছিলে। মই প্ৰথম চেনিটাইজ কৰি ল'লোঁ। মই ফুলৰ পুলি 2টা অৰ্ডাৰ কৰিছিলোঁ। আহকচোন চাওঁ কেনেকুৱা আহিছে। এতিয়া চিটুৱেশ্যনটোৰ কাৰণে বাহিৰত যোৱাটো ইমান ছেফ নহয়, সেইকাৰণে মই অনলাইন বিচাৰি আছিলোঁ ইনডোৰ কিবা প্লেণ্টছ পাওঁ নেকি। মোৰ খুব সজাবলৈ মন গৈ আছিলে। তেতিয়া মই এমেজনত পালোঁ এনেকৈ পুলি আনিব পাৰে বুলি। সেয়া অৰ্ডাৰ দিছিলোঁ। ফাৰ্ষ্ট টাইম মই অৰ্ডাৰ দিছিলোঁ। কেনেকুৱানো আহিছে এতিয়া। এয়া ভালেই আহিছে, পেকেজিংটো ধুনীয়া কৰিছে তাহাঁতি। ভালেই আহিছে। মই যেনেকুৱা দেখিছিলোঁ তেনেকুৱাই পাইছোঁ। আৰু লিভছকেইডালো বহুত ফ্ৰেছ হৈ আছে, ভাল লাগিছে মোৰ।
আপোনালোকেও জনাব কেনেকুৱা দেখিলে এতিয়া সেকেন্ডটো খুলি চাও দেখিছে পেকেজিংটো বহুত ধুনীয়া কৰিছে তাহাঁতি এতিয়া পটটো চাও ঠিকে আছে নে আৰু পাতকিখিলাও ফ্ৰেছ হৈ আছে এইটো ধুনীয়া আহিছে দুটাই মোৰ ভাল লাগিলে আৰু পেকেজিংটো মোৰ বহুত ভাল লাগিছে তাহাঁতি বহুত ধুনীয়াকে পেকিং কৰি দিছে এতিয়া মই অকণ মোহাৰি লৈছো মাটি মাটি হৈ আছিলে পটটো পাতকিখিলাৰ লগত পটটো বহুত ধুনীয়াকে মেচ কৰিছে মোৰ খুবেই ভাল লাগিছে আপোনালোকে জনাব কেনেকুৱা পালে মই তলত এখন প্লাষ্টিক ঢাকন দি দিছো যাতে পানী দিলে ওলাই নাহে এটা মই ইয়াত ৰাখিছো এটা মই অফিস টেবুলখনত ৰাখিছো এনেকে ইনডোৰ প্লেন্টছবোৰ সজাই ৰাখিলে খুব ভাল লাগে মাইণ্ডটো বহুত ফ্ৰেছ লিখা লাগে দেখি থাকিলে মই অলপমান পানী দি দিছো কিন্তু মাটিটো তিতি থকা লিখাই লাগিলে হেতু কাৰণে মই কমকে দিছো ভাত খোৱা হৈ গ'ল পোহা আলু টিকিটো খাই ভাল লাগিলে আপোনালোকে ট্ৰাই কৰি চাব আৰু মোক জনাব কেনেকুৱা পায় কমেন্ট সেকশনত কিচেনো সাফা কৰা হৈ গ'ল এতিয়া অলপ সময় মই ৰেষ্ট লওঁ হেতু কাৰণে ভাবিলো ব্লগটো এতিয়া ইয়াতে সামৰণি মাৰো আৰু এটা বেলেগ ব্লগ লৈ আহিম আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকৰ মৰমবোৰ পালে মই বেলেগ ভিডিঅ'জ বনাবলৈ মটিভেটেড হওঁ আৰু ভাল ভাল ৰেচিপি জানিব ট্ৰাই কৰিম মোৰ ভিডিঅ'টো চাবৰ বাবে বহুত বহুত ধন্যবাদ থ্যাংক ইউ সো মাচ